নেশাজাতীয় দ্রব্যের বিরুদ্ধে কাছাড় পুলিশের বৃহৎ সাফল্য। বড়খলা বালাছড়া এলাকা থেকে বৃহৎ পরিমাণে বিদেশি সিগারেট সহ আটক এক। গোপন সূত্রে খবরের ভিত্তিতে বালাছড়া এলাকায় নেশাজাতীয় দ্রব্যের বিরুদ্ধে অভিযান চালিয়ে RJ07 GD 8613 নম্বরের একটি কন্টেইনার গাড়ি তল্লাশি চালিয়ে গোপন চেম্বার থেকে 2920টি বিদেশি সিগারেট প্যাকেট জব্দ করে পুলিশের সঙ্গে হেমারাম নামের এক যুবককে আটক করে পুলিশ। জব্দকৃত বিদেশি সিগারেটের বাজার মূল্য 1,05,00,000 টাকা হবে বলেই জানান সিনিয়র পুলিশ সুপার নোমাল মাহাতো এবং এই যুবকের বিরুদ্ধে আইনগত ব্যবস্থা নেওয়া হয়েছে এবং সিনিয়র পুলিশ সুপার জানান নেশাজাতীয় দ্রব্যের বিরুদ্ধে কাছাড় পুলিশ অভিযান অব্যাহত থাকবে। নেশাযুক্ত সামগ্রী তথা অবৈধ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু এই অভিযানৰ অংশস্বৰূপে আমি বিশেষ এটা তথ্য লাভ কৰিছিলোঁ আৰু তথ্যৰ ওপৰত ভিত্তি কৰি আমি বৰখলা থানাৰ অন্তৰ্গত বালাছড়া অঞ্চলত আমি এখন ট্ৰাকখনৰ নাম্বাৰ হ'ল RJ07 GD 8613 নম্বৰৰ ট্ৰাকটো আমি ইণ্টাৰচেপ্ট কৰোঁ আৰু ট্ৰাকটো ইণ্টাৰচেপ্ট কৰাৰ পিছত সেই ট্ৰাকখন হ'ল এটা ডাঙৰ কণ্টেইনাৰ ট্ৰাক আৰু কণ্টেইনাৰ ট্ৰাকটোত বিশেষভাৱে নিৰ্মিত কিছুমান কোঠা কিছুমান চেম্বাৰ তাত তৈয়াৰ কৰি লৈছিলে আৰু তাত এই চেম্বাৰবিলাকত 2920টা চিগাৰেটৰ মানে বিদেশী অৰিজিনৰ চিগাৰেট তাত মজুত কৰি অবৈধভাৱে সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিলে। গতিকে গোটেই বস্তুখিনি খানতালা চলিয়াৰ পাছত গোটেই যিমানখিনি সামগ্ৰী আমি পালোঁ গোটেই সামগ্ৰীখিনি আমি যথোপযুক্তভাৱে আৰু আইনগতভাৱে স্থলীতে আমি সামগ্ৰীখিনি চিজ কৰোঁ আৰু চিজ কৰি তাৰ লগত থকা যিজন এজন সৰবৰাহকাৰী ব্যক্তি আছিলে সেই ব্যক্তিজনৰ নাম হ'ল হেমৰাম। তেওঁৰ ঘৰ হ'ল ৰূপালী শিলচাৰ সদৰচাৰ ডিষ্ট্ৰিক্ট সাৰু ৰাজস্থান চুৰু ডিষ্ট্ৰিক্টৰ এজন মানুহ। তেখেতে অবৈধভাৱে সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিলে। তেওঁক আমি ইতিমধ্যে তেওঁক এৰেষ্ট কৰিছোঁ আৰু তাৰ লগতে সামগ্ৰিকভাৱে গোটেই যিখিনি সামগ্ৰী আছিলে স্থানীয় তথা ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ উপস্থিতিত আমি গোটেই সামগ্ৰীখিনি আমি জব্দ কৰোঁ। বৰ্তমানলৈকে আমাৰ তদন্ত চলি আছে আৰু তদন্তৰ আওতাত যিসকল লোক আহিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু প্ৰাৰম্ভিক তদন্তকালত দেখা গৈছে যে গোটেই এই সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ মাজেদি আহি আমাৰ জিলাৰ এটা ট্ৰেনজিট পইণ্ট হিচাপে লৈ বহিৰাজ্যলৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিলে আৰু গোটেই পৰিকল্পনাটো আমি গম পাই তেওঁলোকক ফাদিল কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু আমি প্ৰাৰম্ভিক তদন্তত এই কথাও গম পাইছোঁ যে কিছু স্থানীয় লোক এজেণ্ট ইয়াৰ লগত নিয়োজিত হৈ আছে আৰু তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে তৎপৰ হৈ আছোঁ।